মৰিগাঁৱত ধন আৰু ক্ষমতাৰ বলত নিযুক্তি লাভ কৰা অবৈধ শিক্ষকৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰখাৰ নিৰ্দেশ ন্যায়ালয়ৰ। জিলাখনৰ 29 জন অবৈধ শিক্ষকে দাখিল কৰা আবেদন নাকচ কৰি মৰিগাঁও আৰক্ষীৰ তদন্তৰ বাবে অনুমতি প্ৰদান মৰিগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ। উল্লেখযোগ্য যে 1996 চনৰ পৰা 2000 চনৰ ভিতৰত জিলাখনত এই শিক্ষক নিযুক্তিৰ কেলেংকাৰী সংঘটিত হৈছিল। ইতিমধ্যে এইসকল শিক্ষকৰ ভিতৰত এজন শিক্ষকৰ ডকুমেণ্টত ধৰা পৰিছে বিসংগতি। প্ৰথমতে আপোনালোকলৈ শুভেচ্ছা দিলোঁ। এইটো আচলতে আমাৰ যিটো শিক্ষক নিযুক্তি কেলেংকাৰী এইটো 2017 চনতে ইয়াৰ গোচৰটো আৰম্ভ হৈছিলে। এই গোচৰটো দিছিলে তেতিয়াৰ DEO, তেখেতে এখন এজাহাৰ লজ কৰিছিলে মৰিগাঁও থানাত। মৰিগাঁও বিভিন্ন অঞ্চলৰ সৰ্বমুঠ 29 জন শিক্ষকৰ ভুৱা নিযুক্তি সন্দৰ্ভত তেওঁ এজাহাৰ দাখিল কৰিছিলে আৰু সেই গোচৰটো মৰিগাঁও থানা মৰিগাঁও PS কেছ 467/17 আণ্ডাৰ ছেকশ্যন 406, 468, 34 IPC হিচাপে ৰেজিষ্টাৰ হৈছিলে আৰু সেইটো তদন্ত কৰিছিলে আমাৰ মৰিগাঁও থানাৰ আয়ুয়ে তদন্ত কৰিলে আৰু শেষত তদন্ত কৰি আয়ুয়ে সেই গোচৰটোত ফাইনেল ৰিপৰ্ট দাখিল কৰে মহামান্য CJM আদালতত। তেতিয়া তেওঁ সেই ফাইনেল ৰিপৰ্টৰ ওপৰত অসন্তুষ্টি হয়। তেতিয়া DEO তেখেতে আমাৰ নাৰাজী পিটিশ্যন এখন ফাইল কৰে CJM আদালতত আৰু সেই নাৰাজী পিটিশ্যনখনৰ ওপৰত ভিত্তি কৰি 29/5/2019 তাৰিখে মহামান্য CJM আদালতে সেই FR ফাইনেল ৰিপৰ্টটো ৰিজেক্ট কৰে। ৰিজেক্ট কৰি পেলাই নতুনকৈ তেওঁলোকক CR কেছ ফাইল কৰিবলৈ অনুমতি প্ৰদান কৰে। সেই মৰ্মে 28/10/2023 তাৰিখে মৰিগাঁও থানাৰ আয়ুয়ে পুনৰ গোচৰটো তদন্ত কৰিবলৈ ইনভেষ্টিগেশ্যন কৰিবলৈ অনুমতি বিচাৰে আৰু যোৱা 14/6/2024 তাৰিখে মহামান্য CJM আদালতে সেই পিটিশ্যনৰ ওপৰত ভিত্তি কৰি পুনৰ গোচৰটো চলাবলৈকে তদন্ত কৰিবলৈকে অৰ্ডাৰ দিয়ে আৰু সেই অৰ্ডাৰত অসন্তুষ্ট হৈ সেই 29 জন শিক্ষকৰ এজনে তেওঁলোকৰ নিযুক্ত অধিবক্তাৰ জৰিয়তে মৰিগাঁও ডিষ্ট্ৰিক্ট এণ্ড ছেছন আদালতত সেই গোচৰ অৰ্ডাৰৰ বিৰুদ্ধে তেওঁলোকে ক্ৰিমিনেল ৰিভিজন ফাইল কৰে আৰু ক্ৰিমিনেল ৰিভিজন নাম্বাৰ হৈছে আপোনাৰ CR ক্ৰিমিনেল ৰিভিজন 9/2024 আৰু সেই ক্ৰিমিনেল ৰিভিজনত দুই পক্ষৰ অধিবক্তা শুনানি মৰ্মে যোৱা 29/7/2024 তাৰিখে মহামান্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ মহোদয়ে তলৰ CJM কোৰ্টৰ অৰ্ডাৰটোক বাহাল ৰাখে আৰু পুনৰ শিক্ষক নিযুক্তি সন্দৰ্ভত কেলেংকাৰী সন্দৰ্ভত তদন্ত কৰিবলৈকে অনুমতি প্ৰদান কৰে। নাম বহুত দীঘলীয়া হ'ব, আপোনালোকক চাই ল'ব, তাৰ ডকুমেণ্টত থাকিব, আপোনালোকে চাই ল'ব পাৰিব। হয়, মৰিগাঁৱৰে বিভিন্ন অঞ্চলৰ, কিন্তু তেওঁলোক ডিষ্ট্ৰিক্ট মৰিগাঁও হয় গোটেইকেইজনে। তেওঁলোকক ভুৱা নিযুক্তি বুলি পেলাই তেওঁলোকক এই গোচৰটো দিয়া হৈছে আৰু সেইমতে দিয়ে এতিয়া যিটো 29 তাৰিখে ৰায় দিলে সেইটো সন্দৰ্ভতো তেওঁলোকক পুনৰ তদন্ত কৰিবলৈকে অনুমতি প্ৰদান কৰিছে ডিষ্ট্ৰিক্ট। হয়, তেওঁলোকে কৰি আছে, হয়, চাকৰি কৰি আছে আমি জনাত, কিন্তু আমি গোচৰৰ কথাহে জানো, তেওঁলোকৰ ডিপাৰ্টমেণ্টেল কথা আমি নাজানো, যিহেতু জুডিচিয়েৰী প্ৰচিডিং বেলেগ আৰু তেওঁলোকৰতো বেলেগ হয়। মৰিগাঁৱৰ পৰা শশীকান্ত বৰদলৈৰ ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।